ষ্টুডেণ্টছ, আজি আমি ইয়াতে বাকী থকা ছোটা যাদুগাৰৰ প্ৰশ্নোত্তৰখিনি কৰিম। কুৱেশ্যন নম্বৰ 4 অলৰেডি ক খ গ ঘ আমি কৰিলোঁ। ইয়াত আমি বাকীকেইটা কৰিম এই ভিডিঅ'টোত। তোমালোকৰ স্ক্ৰীনত এটা নাম্বাৰ আহিছে। এই নাম্বাৰটোত আমি অফলাইন ক্লাছ প্ৰভাইড কৰোঁ। CBSE সেৱা অল ছাবজেক্ট আৰু ক্লাছো আমাৰ ক্লাছ 3 পৰা ক্লাছ 12লৈকে ক্লাছেছবিলাক থাকে। আমাৰ চেণ্টাৰ গুৱাহাটীত আছে, গণেশগুৰিত। ইফ তোমালোকে যদি ইণ্টাৰেষ্টেড হয় অফলাইন ক্লাছ ল'বলৈ আমাক কণ্টেক্ট কৰিব পাৰিবা। 4 उंगों की दिसिले 4 उंगों क्वेश्चन दिसिले श्रीमती के आग्रह पर छोटे जादूगर ने किस प्रकार अपना खेल दिखाया। इतना श्रीमती कौन है निश्चय तुम्हारे जाना जिसकले पाठটো पढ़िसा बा কাহিনীটো জানা প্ৰশ্নোত্তৰবোৰ মুখস্থ কৰিবলৈ সহজ হ'ব বা বুজি পাবা। যিসকলে কাহিনীটো এতিয়ালৈকে গম পোৱা নাই বা বুজি পোৱা নাই তেতিয়াহ'লে আমাৰ ইয়াত তোমালোকৰ স্ক্ৰীনত আহি আছে পাঠটোৰ লাইন বাই লাইন বৰ্ণনা দিয়া হৈছে আৰু লগতে কিছুমান ছবি লগাই দিয়া গৈছে যাতে তোমালোকে কাহিনীটো সহজে বুজিও পোৱা আৰু ছবিবোৰ চাই পেলাই যেন মনত থাকে। পৰীক্ষা হলত যেন তোমালোকৰ মনত পৰি যায়, পাহৰি নোযোৱা তেনেকৈ দিয়া হৈছে। তো যিসকলে কাহিনীটো ভালকৈ নাজানা এবাৰ বৰ্ণনাবোৰ চাই পেলাই প্ৰশ্ন উত্তৰবোৰ কৰিলে ভাল। তেতিয়া তোমালোকৰ আৰু একো মানে পৰীক্ষালৈকে प्रॉब्लम নহয় বোলে পাহৰি গ'লো পঢ়িছিলোঁ তেনেকুৱা নহয় আৰু। ঠিক আছে। अच्छा, उत्तर श्रीमती के आग्रह पर छोटे जादूगर ने अपने खेल का प्रदर्शन बड़ी कुशलता, सजीवता तथा आत्मविश्वास के साथ किया। কৈছে কি যেতিয়া শ্ৰীমতী মানে শ্ৰীমান অৰ্থাৎ আমাৰ লেখকৰ ৱাইফে যেতিয়া ৰিকুৱেষ্ট কৰিলে যে দেখুৱাচোন তুমি যাদু দেখুওৱা বুলি, তেতিয়া আমাৰ ছোটা যাদুগাৰে খুব ধুনীয়াকৈ সজীৱ হৈ পেলাই খুব আত্মবিশ্বাসেৰে তাৰ খেলাবোৰ দেখাবলৈ সি আৰম্ভ কৰিছিলে। पार्क में उपस्थित सभी लोग उसके खेल को देखकर मंत्रमुग्ध हो गए। इमान धुनिया खेल देखाइছিল पार्कत सबै মানে খেলাবোৰ চাই পেলাই ভাল পালে। उसने अपने खेल में कार्निवल से जीते हुए खिलौनों को ही पात्र बनाया और उन्हें जीवित सा प्रतीत कराया। আৰু সি খেলবোৰত যিবোৰ খেলনা ইউজ কৰিছিলে সেইবোৰ সেই কাৰ্নিভেলত তোমালোকে কাহিনীটো নিশ্চয় গমে পাইছা। জানাবোৰে আৰম্ভণিতে সি কাৰ্নিভেলত অৰ্থাৎ যি মেলা হৈছিলে মেলাত কিছুমান খেলনা বস্তু জিকিছিলে সেইবোৰৰ পৰা সি কি কৰিছিলে খেল দেখাইছিলে। उसके खेल में बिल्ली रूठी जाती थी, भालू उसे मनाने लगता था और बंदर इधर उधर घूमने लगता। गुड़िया का विवाह हो रहा था तथा दूल्हा गुड्डा काना था। इन मनोरंजक दृश्यों से दर्शकों का भरपूर मनोरंजन किया। আৰু তাতে কাহিনীটোত মানে কি ধৰণে সি খেল দেখাইছিল তো সেইবোৰ ইয়াত দিয়া হৈছে। তোমালোকে এই ইয়াৰ পৰা তোমালোকে এই লাইনখিনি বিশেষকৈ এইখিনি এই খেলৰ কথাখিনি যে লিখা আছে ভালকৈ তোমালোকে পঢ়ি ল'বা, কাৰণ বহুকেইটা প্ৰশ্নত এই কথাখিনি ৰিপিট হ'ব। এই কথাখিনি খেলাৰ কথাখিনি ৰিপিট হ'ব। গতিকে এবাৰতে যদি ভালকৈ পঢ়ি লোৱা তেতিয়াহ'লে বাকী প্ৰশ্ন উত্তৰবোৰ মুখস্থ কৰোঁতে এইখিনি পাঠ নাচালে হ'ব বা বানানখিনি ভালকৈ চাই ল'বা। इस मनोरंजक दृश्य ने दर्शकों का भरपूर मनोरंजन किया। আৰু এইবোৰ দেখি পেলাই তাত উপস্থিত যিসকল লোক আছিলে তেওঁলোক খুব আনন্দিত হৈছিল আৰু ইমান ধুনীয়াকৈ খেল দেখাইছে হয়নে। इसके अतिरिक्त उसने ताश के पत्तों का खेल दिखाया जिनके काले पत्ते लाल हो जाते। उसने डोरी को टुकड़े टुकड़े करके पुनः जोड़ दिया। उसके सभी जादुई खेल बड़े ही आकर्षित और ध्यान आकर्षक जनक थे। আৰু সি বিভিন্ন ধৰণৰ খেল দেখাইছে। তাজপাত লৈ গৈছিলে মেইনলি ইয়াতে তোমাৰ তাজপাতৰ খেলাৰ কাহিনীটোৰ কথা উল্লেখ হৈছে। তাৰমানে কাৰ্ড বুলি কয় তাজপাতৰ ইংলিছত, তো কাৰ্ডত সি খেল বেছি ভালকৈ দেখাব পাৰে তো সেইবোৰ দেখাইছিলে। লগতে তাৰ ওচৰত ৰছী থাকে, ৰছীবোৰ টুকুৰা টুকুৰি কৰি দেখায়, আকৌ সি হাতখন দি কিবা এটা কৰি দিয়ে ৰছীডাল আকৌ এডাল হৈ যায়। তেনেকুৱা ধৰণৰ বিভিন্ন সি খেল তাৰমানে দেখাইছিলে। আৰু যিমানবোৰ তাত মানুহ উপস্থিত চবে মানে তাৰ খেলটো চাই পেলাই বিৰাট মানে কি মানে একবাৰ হ'লেও ঘূৰি চাইছে বা ৰৈ পেলাই চাইছে বা কোনোবা যদি চাইয়ে আছে গুচি যাব পৰা নাই, মানে বিৰাট ইণ্টাৰেষ্টিংকৈ সি খেলবোৰ দেখাইছিলে। इस प्रकार छोटे जादूगर ने अपना कला और प्रतिभा से सभी लोगों का मनोरंजन किया था। कुछ समय के लिए उन्हें जीवन के दुख और चिंताओं से दूर कर दिया। और এই ধৰণে আমাৰ ছোটা যাদুগাৰ খেলবোৰ দেখাইছিলে আৰু অলপ সময়ৰ কাৰণে হ'লেও তাত উপস্থিত থকা মানুহবোৰে নিজৰ জীৱনৰ দুখ কষ্ট যি আছিল সেই খেলা চোৱাৰ কাৰণে পাহৰি যোৱা বুলি ইয়াতে লেখকে কৈছে। नेक्स्ट क्वेश्चन হ'ল তোমাৰ हावड़ा की ओर आते समय छोटे जादूगर उसकी माँ के साथ लेखक की भेंट किस प्रकार हुई थी। हावड़ा মানে যেহেতুকে এটা কলিকতাৰ কাহিনী কৈছে তো কলিকতাৰ হাওৰা ব্ৰিজ খুব ফেমাছ নিশ্চয় জানা তোমালোকে। তো তেওঁলোকে হাওৰা ব্ৰিজখনৰ ফালে গৈ থাকে পাৰ্কৰ পৰা ওলাই, তেনে অৱস্থাত আমাৰ লেখকে ছোটা যাদুগৰক দেখা পায় আৰু মাককো লগ পায়। তো কেনেকুৱা পৰিস্থিতি কি হৈছিল সেইখিনি কথা ইয়াতে আমি লিখিব লাগিব বা কি হৈছিল ক'ব লাগে। ঠিক আছে। আকৌ কৈছোঁ যোনে কাহিনীটো নাজানা বৰ্ণনাটো যিটো ভিডিঅ' দিয়া আছে সেইটো চাই ল'বা, তেতিয়া প্ৰশ্ন উত্তৰবোৰ বুজি পাবা আৰু মুখস্থ অতি সহজে হ'ব। उत्तर हावड़ा की ओर लौटते समय लेखक की भेंट छोटे जादूगर और उसकी माँ से अत्यंत मार्मिक परिस्थिति में हुई थी। কৈছে কি যে যেতিয়া হাওৰা ব্ৰিজৰ পৰা ঘূৰি আহিছিলে তেতিয়া ছোটা যাদুগাৰ তেওঁৰ মাকক बड़ी मार्मिक মানে দুখৰ অনুভৱ হোৱা পৰিস্থিতি লগ পাইছিলে। जब लेखक पार्क से निकलकर मोटर से हावड़ा की ओर जा रहे थे तब रास्ते में एक झोपड़ी के पास उन्हें छोटा जादूगर कंधे पर कंबल डाले खड़ा दिखाई दिया।
उसे देखकर लेखक मोटर से उतर गए और उससे पूछा कि वह वहाँ क्या कर रहा है। আৰু কেনেকৈ দেখা পালে যেতিয়া তোমাৰ ছোটা যাদুঘৰে যাদু দেখাই মেলি পেলাই আৰু গুচি গ'ল আৰু সি তাৰ ফালে ইহঁতেও পাৰ্কত ফুৰি আছিলে লেখকে তো ঘূৰি যাই থাকোঁতে নিজৰ গাড়ী দি তেওঁ ফেমিলিৰ লগত গৈ আছে হাওৰাৰ ফালে তেনেতে ৰাস্তাত কি হয় এটা ভাঙা চিঙা জপৰিৰ ওচৰত ছোটা যাদুঘৰক দেখা পায় আৰু তাৰ কান্ধত এখন উৰা কাপোৰ দেখে কম্বল ব্লেংকেট যিখন আৰু দেখি পেলাই গাড়ীখন ৰখাই পেলাই আমাৰ লেখকে নামি পেলাই সোধে যে তাতে কি কৰি আছো কিয় ৰখি আছো এনেকৈ সোধে छोटे जादूगर ने बताया कि वही उसका घर है और उसकी माँ को अस्पताल वालों ने वहाँ से निकाल दिया है। यह सुनकर लेखक को बहुत दुख हुआ और তেতিয়া আমাৰ छोटा जादूगरे কয় कि যে সি ইয়াতেই থাকে সেইটোৱে তাৰ জাগা বা ঘৰ আৰু হস্পিটেলৰ মানুহে কি কৰিছে তাৰ মাকক হস্পিটেলৰ পৰা ওলাই দিছে। এই কথাষাৰ শুনাৰ লগে লগে আমাৰ লেখকৰ মনটো মানে অলপ দুখ হৈ যায় আৰু মানে মনটো মৰি যায় ইছৰাম এইটো বৰ বেয়া কথা হ'ল এনেকুৱা ধৰণৰ তেওঁ জানে যে ল'ৰাটো বাপেক জেলত আছে মাক বেমাৰী তাতে ই আৰু ইমান সৰু ল'ৰা হয়নে। अच्छा तार पिछत सा जब उन्होंने झोपड़ी के भीतर झाँककर देखा तो एक बीमार स्त्री ठंडे से कांपती हुई लठी थी और যেতিয়া তেওঁ মানে চালে আৰু ঘৰটোৰ ফালে বেকাকে হালি পেলা আৰু মানে ঝুককে মানে একেবাৰে হালি পেলা চোৱা নাই আৰু চাওঁ বুলি মানে চাওঁ নাচাওঁকৈ যিটো চাইছে আৰু দেখিছে কি যে সেই ঘৰটোৰ ভিতৰত ভঙা পজাটোৰ ভিতৰত এগৰাকী মাইকী মানুহ এজনী আৰু শুই আছে আৰু ঠাণ্ডাত কঁপি আছে আৰু মানুহজনী দেখিলে গম পায় তেওঁ বহুত অসুস্থ বেমাৰ আৰু মানে অৱস্থা বেয়া আৰু छोटा जादूगर अपनी माँ से लिपट कर उसे पुकार रहा था আৰু সেই ল'ৰাটোৱে তাক সেইখিনি কথা কৈ লেখকক কৈ সি গুচি গ'ল ঘৰলৈ লেখকে মনে মনে চাই আছে ঘৰৰ পৰিস্থিতিটো বা ভিতৰত কি আছে দেখিছে কি যে সি গৈ পেলাই মাকক সাপৰি ধৰিছে মা মা বুলি চিঞৰি माँ और बेटे की दयनीय अवस्था देखकर लेखक की आंखें भर आई और उनके हृदय में गहरी करुणा उत्पन्न हुई আৰু লেখকৰ মনত একদম দয়া আহি গ'ল ল'ৰাটোৰ প্ৰতি আৰু দুখেৰে ভৰি পৰিল তেওঁৰ অন্তৰখন এই ধৰণৰ এটা পৰিস্থিতি দেখি পেলা। এইবাৰ নেক্সট কুৱেশ্যনটো আমাৰ হৈছে सड़क के किनारे कपड़े पर सजे रंगमंच पर छोटा जादूगर की मनुस्थिति में और किस प्रकार खेल दिखा रहे थे। আচ্ছা এইটো যিটো কুৱেশ্যন হয় ইয়াতে আমাৰ লেখকে छोटा जादूगरক তাৰমানে এবাৰ কি হয় তেওঁ লগ কৰিবলৈ মন যায় মানে মনত পৰে আৰু তো লগ পাওঁতে কেনেকুৱা ধৰণৰ পৰিস্থিতি আছিল কি আছিল সেইখিনি কুৱেশ্যন সুধিছে তো আনসাৰটো হ'ব छोटे जादूगर उस दिन कोलकाता के प्रसिद्ध बोटनिकल उद्यान के पास सड़क के किनारे अपना खेल दिखा रहा था। उसकी मनोस्थिति उतनी अच्छी नहीं थी क्योंकि उस दिन उसकी माँ बहुत बीमार थी और उसने जादूगर से जल्दी लौट आने के लिए कहा था। এতিয়া আমি আৰম্ভণিতে লিখিছোঁ যে তোমাৰ ৰাস্তাৰ ওচৰত বা ৰাস্তাৰ কাষত ছোটা যাদুগৰে যে যাদু দেখাই আছিলে সেইদিনাখনে সেই দিনটোত এনেতো সি সদায় দেখায় মানে সেই বিশেষ দিনটোৰ কথা ক'ব দিছে আৰু প্ৰশ্নটো সুধিছে তো সেই বিশেষ দিনটোত সি যাদু দেখাই থাকোঁতে তাৰ মনটো একদম মানে কি হৈছিলে বেয়া হৈ আছিলে আৰু মানে তাৰ সেই খেল দেখাই থকা অৱস্থাত ধৰিব পৰা গৈছিলে পৰিস্থিতিটো কাৰণ তাৰ মাকৰ অৱস্থাটো সেইদিনাখনে খুব বেয়া আছিলে আৰু মাকে কৈছিলে কি যে সি সোনকালে যেন যাদু দেখাই পেলাই ঘূৰি আহে। वो भले ही सड़क के किनारे खिलौने के माध्यम से खेल दिखा रहा था जैसे बिल्ली का रूठना भालू का मनाना गुड्डे गुड़िया का विवाह लेकिन दूसरी ओर मनोरंजन करने वाला भीतर से काँप रहा था। तो ইয়াতে আমি সেইখিনি কথাকে লিখিছোঁ যে সি যদিও খেল দেখাই আছিলে কিন্তু কি হৈছিলে সেই খেলাবোৰ দেখাই কি কৰে আনক আনন্দ দিয়ে হয়নে আনৰ মনত আনন্দ দিয়ে কাহানী দিয়ে জমনি কথা কয় যাদু দেখায় কিন্তু তাৰ মনটো ভিতৰে ভিতৰে কি আছিলে কান্দি আছিলে औरों को हंसाने की कोशिश करते हुए उसका मन खुश नहीं था वह भीतर ही भीतर दुखी हो रहा था और रो रहा था। তো কথাটো হ'ল এনেকুৱা যে যোনে আনক হহুৱাই আছে আনক ফূৰ্তি দি আছে আনন্দ দি আছে একচুৱেলি সি মনে মনে ভিতৰে ভিতৰে কি হৈছে কান্দি আছে দুখত আছে কিয় কাৰণ সৰু ল'ৰা হ'লে অনুভৱ কৰিছে নহয় মাক এটাই যেতিয়া কৈছে যে তই আজি যাব নালাগে বা সোনকালে আহিবি দেই মোৰ অৱস্থাটো বেয়া এই কেনেকুৱা কথা হ'ব হয়নে সি হয়তো বুজাব পৰা নাই বা সি হয়তো কথাটো প্ৰকাশ কৰিব পৰা নাই সৰু ল'ৰা কিন্তু সি বুজি পাইছে যে কিবা ডাঙৰ ঘটনা হ'ব বা কিবা এটা নিশ্চয় বেয়া হ'ব লগা আছে বা মায়ে কিবা এটা অনুভৱ কৰিছে বেয়াকৈ সেইকাৰণে এই কথাষাৰ কৈছে তো সেইকাৰণে তাৰ মনটো কি হৈছিলে মৰি আছিলে। नेक्स्ट क्वेश्चन छोटे जादूगर और उसकी माँ के साथ श्रीमान की अंतिम भेंट का अपने शब्दों में वर्णन करो। এইটো খুব ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আমাৰ লেখকে छोटा जादूगरক মেইনলি 3 বাৰ লগ পায় গোটেই কাহিনীটোত এবাৰ কাৰ্নিভেলত প্ৰথমবাৰ তাৰপিছত পাৰ্কত নিজৰ পৰিয়ালৰ সৈতে আৰু লাষ্টত এবাৰ লগ পায় সেই লাষ্টত লগ পোৱাৰ কথাখিনি আমাক ইয়াতে লিখিব দিছে। তো ইয়াৰ এনসাৰটো হ'ল এনেকুৱা लेखक छोटे जादूगर और उसकी माँ के साथ अंतिम भेंट मृत्यु से पहले होती है। তো কৈছোঁ কি যে লেখক আৰু छोटा जादूगर আৰু তাৰ মাকৰ लॉग जितु पाइছিলে लास्ट टाइमर कारण हेतु হৈছিলে ঠিক মাকৰ মৃত্যুৰ আগত। पाठ में लेखक कहते हैं कि बहुत दिनों की छुट्टी के बाद उनका कोलकाता में मन उभर गया था और उनका मन हुआ कि वह एक बार उद्यान देखाय আৰু তেখেতে মানে আৰম্ভণি তেনেকৈ কৰিছে আৰু যে তেওঁৰ মনটো মানে আমনি লাগিছে আৰু থাকি থাকি তাতে ছুটি পাইছে মানে বন্ধ তেওঁৰ অফিচ বন্ধ তো কি কৰিব এবাৰ ওলাই যাওঁ নেকি ক'ত যাওঁ তেনেকৈ ভাবি ভাবিছে এবাৰ পাৰ্কলৈ যাওঁ ঠিক আছে আৰু লগতে এইটো মনত আহিছে ক'ৰবাত যে পাৰ্কত গ'লে কিজানি সৰু ল'ৰাটোক छोटा जादूगरক লগে পাওঁ নেকি তেনেকুৱা ধৰণৰ তেখেতৰ মনত এটা চিন্তা আহিছে। और साथ ही उन्होंने यह सोचा कि क्या पता वहाँ छोटा जादूगर उन्हें दिख जाए हो गल छोटा जादूगर किजानी लगे पाऊँ तर मनत माने कथाটো আহিছে। लेखक सही निकले उद्यान के पास सड़क के किनारे छोटा जादूगर दिखा जो कपड़े पर रंगमंच बनाए अपना खेल दिखा रहा था। और लेखकर कल्पना बा जी भाबी ओलाइছিল সঁচা হ'ল আৰু সঁচাকৈ
পাৰ্কৰ ওচৰলৈ লেখকে বৰ হৈ পেলাই যেতিয়া ফুৰিব গ'ল যাওঁতে ছোটা जादूगरক দেখা পায় लेखक ने देखा कि जादूगर की बानी में वह प्रसन्नता की तरी नहीं थी जब वह औरों को हंसाने की कोशिश कर रहा था तब वह जैसे स्वयं कांप जाता था मानो उसके रोए रो रहे थे खेल समाप्त करते ही छोटे जादूगर को श्रीमान दिख गए क्षण भर के लिए वह पुलकित हो गए और लेखक ने भी पीठ थपथपाते हुए उससे पूछा कि उसका खेल आज अच्छा क्यों नहीं हुआ আৰু আমাৰ লেখকে ভাবামতে ছোটা जादूगरক দেখা পাইছে সি মাতা নাই কাৰণ খেলা দেখাই আছে ছোটা जादूगरे আমাৰ লেখক অলপ দূৰৰ পৰা হয়তো মেবি থিয় হৈ পেলাই চাই আছিল আৰু দেখিছে যে আগৰ নিচিনাকৈ তাৰ কথা বতৰা বা তাৰ যাদু দেখুৱা বা খেলা দেখুৱাৰ সেই ৰংটো বা সেই মজাটো নাই নো ডাউট বেলেগ এজনে দেখাজনে হয়তো বুজি পোৱা নাই কিন্তু আমাৰ লেখকে যেদিকে দুবাৰমান আগতে তাক লগ পাইছে তাৰ কথা বতৰা বা তাৰ যাদু দেখুৱা ধৰণটো জানে সেইকাৰণে এটা পাৰ্থক্য দেখিছে কি পাৰ্থক্য আগৰ নিচিনা সেই মজাটো নাই এনেকুৱা লাগিছে যেন সি উপায় নাই কাৰণে আহিছে উপায় নাই কাৰণে সি হাঁহিছে উপায় নাই কাৰণে সি আনক হহুৱাবলৈ চেষ্টা কৰিছে তেনেকুৱা কিন্তু ভিতৰি ভিতৰি যেন সি কান্দি আছে আৰু খেলা শেষ হোৱাৰ পিছত যেতিয়া খেলবোৰ সামৰিছে তাৰ খেলনাবোৰ সামৰিছে আৰু যাবলৈ তেনেতে সি দূৰত আমাৰ লেখকক দেখা পায় লেখকক দেখাৰ লগে তাৰ মনটো ফূৰ্তি হৈ যায় মিচিককে এটা হাঁহি ওলাই যায় আৰু সি লেখকৰ ওচৰত যায় আৰু লেখকে মৰমেৰে সৰু ল'ৰা আৰু পিঠিখন পিহি পেলা বা মৰমত আমাক ডাঙৰবোৰে লাৰে নহয় মৰমত এনেকৈ গাটো পিহি দিয়ে তো সুধিছে আৰু যে কৈছে কি হ'ল আজি তোমাৰ খেল দেখোন ইমান ভাল হোৱা নাই এনেকৈ মানে সুধিলে ओके तब लड़का बोला कि उसकी माँ की तबीयत उतनी अच्छी नहीं है आज उसे आते समय माँ ने कहा कि तुरंत चले आना उसकी घड़ी समीप आ गई बुझितो पाले कथाषार की माके की भाबी की कथा কৈছে হয়নে श्रीमान जी सब समझ गए और अपने गाड़ी में लड़के को बिठाकर झोपड़ी के पास पहुंच गए और এইখিনি কথা শুনাৰ লগে লগে আমাৰ লেখকে বুজি পালে মাকে কি কথা ল'ৰাটোক কৈছিলে আৰু লগে লগে ল'ৰাটোক গাড়ীখনত বহাই পেলা তাৰ ঘৰৰ ওচৰলৈ বা ঘৰলৈ গ'লগে लड़का अंदर गया जोर लगा गाड़ी पर नामी ही दौड़ दिसे और माँ को सौरे माँ हाथ पर लेती थी उसने दुर्बल हाथ उठाकर बोलने की कोशिश की और हाथ गिर गया लड़का रो रहा था और लड़ाटो दौड़ी दौड़ी माकर ओसर गल माक সেই বেমাৰী মাক হয়নে একেবাৰে অৱস্থা বেয়া বিছনাত শুই আছে আৰু ল'ৰাটোক দেখি মৰমতে হাতখন দাঙি দিছে মাক মুখেৰে মাতিব পৰা নাই শক্তিয়ে নাই আৰু হাতখনো কি হৈছে দাঙিছে যদি আকৌ ধুপকে মানে বিছনাখনতে পৰি গৈছে জুৰে নাই আৰু গৈ পেলাই ল'ৰাটোৱে মাকক একদম ওচৰত কান্দি কান্দি পেলাই থিয় দিছে আৰু লগতে আমাৰ লেখক আৰু শ্ৰীমান খৰা থা আৰু শ্ৰীমানটো মানে আমাৰ লেখকজনো থিয় হৈছিলে ইয়াতে অকণমান লাইন অহা নাই নোটছত তো ইয়াত হ'ব তোমাৰ কথাখিনি এনেকুৱা যে মাকে কি কৰে তোমাৰ ল'ৰাটোক লাষ্টৰ কাৰণৰ কাৰণে এবাৰ মাতিব চেষ্টা কৰে আৰু খালি বেটা বুলি ক'বলৈ যায় ক'বও নোৱাৰে খালি বে বুলি ৱৰ্ডটো ওলায় আৰু তাতে মাকৰ মৃত্যু হয় ঠিক আছে তো এইটোৱে হ'ল আমাৰ লেখক আৰু ছোটা जादूगৰৰ মাকৰ লগত লাষ্ট মিটিং ঠিক আছে এইখিনিতে তোমালোকৰ কোৱেশ্চন নম্বৰ 4 গোটেইকেইটা কোৱেশ্চন আনসাৰ্স দিয়া হ'ল তোমালোকে লিখিলে লিখিব পাৰা আৰু যদি তোমালোকক এই চেপ্টাৰটোৰ বা অন্য চেপ্টাৰবোৰৰ ইফ নোটছ মানে অনলাইন যদি নোটছ লাগে তোমালোকে আমাক হোৱাটছআপ কৰিব পাৰিবা তোমালোকৰ স্ক্ৰীনত আহি থকা নাম্বাৰটোত প্লাছ অফলাইন যদি টিউশ্যন লাগে তেতিয়াও এই নাম্বাৰটোত আমাক তোমালোকে ফোন বা মেছেজ কৰিব পাৰিবা স্ক্ৰীনত কিছুমান আৰু স্ক্ৰীনশ্বট তোমালোকক দি থৈছোঁ আমাৰ চেনেলটোত বাকি তোমালোকৰ বিষয়বিলাকৰো ভিডিঅ' দিয়া আছে তোমালোকে সেইবোৰ চাব পাৰিবা আৰু গ্ৰামাৰৰ স্পেশালি হিন্দী গ্ৰামাৰ আৰু ইংলিছ আৰু অসমীয়া গ্ৰামাৰৰ ভিডিঅ' আছে সেইবোৰ তোমালোকে চাব পাৰিবা